নমস্কাৰ। আজি এটি মই নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টি হ'ল কুবেৰৰ কাহিনী। আহক কুবেৰনো ধন ঐশ্বৰ্যৰ অধিকাৰী কেনেকৈ পাইছিল জানো আহক। বৈদিক যুগৰে পৰা ধন সম্পত্তি আৰু ঐশ্বৰ্য বিভূতিৰ দেৱতা আছিল কুবেৰ। অৱশ্যে তেওঁ দেৱ নাছিল, তেওঁ আছিল চতুৰ্থজন লোকপাল ৰূপে। কুবেৰ আছিল মুনিশ্ৰেষ্ঠ বিশ্ৰৱা পুত্ৰ আৰু ভৰদ্বাজৰ কন্যা দেৱযানী তেওঁৰ মাতৃ আছিল। কুবেৰৰ দেহাৰ বৰণ আছিল বগা, তেওঁৰ মুখত মাথো ৮টা দাঁত আছিল আৰু ভৰি আছিল ৩খন। সেই ৩ ভৰিৰে তেওঁ চলা ফুৰা কৰিবলৈ বৰ অসুবিধা পাইছিল। সেয়েহে কুবেৰৰ অসুবিধাৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰি ব্ৰহ্মাই তেওঁৰ বাবে এখন বিশেষ বিমান পুষ্পক ৰথ নিৰ্মাণ কৰিবলৈ বিশ্বকৰ্মাক আদেশ দিছিল। কুবেৰে সেই ৰথত উঠি আকাশমাৰ্গেৰে ঘূৰি ফুৰিছিল আৰু ওপৰৰ পৰা দৰিদ্ৰ লোকসকলক ধন ৰত্ন ছটিয়াই দিছিল। বিশ্ৰৱাৰ পুত্ৰ কুবেৰ বৈশ্ৰৱণ নামেৰেহে প্ৰখ্যাত আছিল। ব্ৰহ্মাৰ বৰ লাভ কৰাৰ বাবে কুবেৰে হাজাৰ হাজাৰ বছৰ তপস্যা কৰিছিল। সেই তপস্যাৰ বলত ব্ৰহ্মাদেৱ সন্তুষ্ট হৈ কুবেৰক বৰ দিছিল। হে বৈশ্ৰৱণ, জগতৰ কল্যাণৰ বাবে ইন্দ্ৰ, বৰুণ, যম এই ৩জন লোকপালৰ সৃষ্টি কৰিছোঁ। এতিয়াৰে পৰা তুমি তেওঁলোকৰ সৈতে চতুৰ্থজন লোকপাল হ'বা। সমগ্ৰ পৃথিৱীৰ ধন সম্পদৰ অধিকাৰী হ'বা আৰু মানুহ হৈও দেৱতাসকলৰ লগতে মৰ্যাদা লাভ কৰিবা। সেই সময়তে ব্ৰহ্মাদেৱে কুবেৰক আকাশমাৰ্গত বিচৰণ কৰি ঘূৰি ফুৰিবৰ বাবে পুষ্পক ৰথখন প্ৰদান কৰিছিল। ব্ৰহ্মাৰ বৰতে কুবেৰে মান সন্মান সকলোখিনিয়েই লাভ কৰিছিল। কিন্তু তেওঁৰ বাসস্থানৰ বাবে ব্ৰহ্মাদেৱে নিৰ্দেশ কৰি নগ'ল। তাৰ পিছত কুবেৰে পিতৃৰ ওচৰলৈ গৈ সুধিলে যে তেওঁ কোন স্থানত থাকি ব্ৰহ্মাদেৱে অৰ্পণ কৰা দায়িত্ব সুচাৰুৰূপে পালন কৰিব পাৰিব। তেতিয়া পিতৃ মহৰ্ষি বিশ্ৰৱাই সেই স্থানৰ নিৰ্দেশ দিলে। পিতৃৰ নিৰ্দেশমতে নিজৰ অনুচৰ সকলক লৈ কুবেৰ লংকাত উপস্থিত হ'লগৈ। কুবেৰে মহা সুখত দিন কটালে। পিতৃ মাতৃক দেখা কৰিবলৈ পুষ্পক ৰথত উঠি অহা যোৱা কৰি থাকিল। তাৰ পিছত লংকাৰ ৰাজ্যৰ অধিপতি আছিল সেই সময়ত ৰাক্ষসসকলৰে বংশৰ ৩জন সহোদৰ ভাতৃ আছিল। তেওঁলোক বহুত শক্তিশালী আছিল আৰু তেওঁলোকে ব্ৰহ্মাৰ পৰা তপস্যা কৰি বৰ লৈছিল। তেওঁলোকৰ ভাতৃকেইজন হ'ল মল্যৱান, সুমালী আৰু মালী। তেওঁলোক ৰাজ্যৰ দেৱতাসকলে দখল কৰাত দেৱ আৰু ৰাক্ষসসকলৰ যুদ্ধ হ'ল। সেই যুদ্ধত মালীৰ মৃত্যু হ'ল। তাৰ পিছত মল্যৱান আৰু সুমালী লংকা এৰি পাতাললৈ গুচি গ'ল। সেই সময়ত কুবেৰে বিশ্বকৰ্মাই সজোৱা স্বৰ্ণলংকা দখল কৰিলে। তাৰ পিছত ৰাক্ষসসকলৰ ঈৰ্ষা জন্মিল যে তেওঁলোকৰ স্বৰ্ণলংকা ঘূৰাই আনিব লাগিব। শেষত সিদ্ধান্ত ল'লে যি কুবেৰে ৰাক্ষসৰ ৰাজ্য ভোগ কৰি আছে তেওঁক উৎখাত কৰিবলৈ জন্ম হ'ব লাগিব বৈশ্ৰৱণৰ দৰেই এক পুত্ৰ সন্তানৰ। ৰাক্ষসৰ সুমালীৰ কন্যা কৈকশীক বিশ্ৰৱাৰ তাত বিয়া দিলে। তাৰ পাছত কৈকশীয়ে জন্ম দিলে দশানন ৰাৱণক।
কুম্ভকৰ্ণ আৰু সৰু পুত্ৰ ধৰ্মপ্ৰাণ বিভীষণক এজনী ৰাক্ষসী শূৰ্পণখা ৰাক্ষসসকলে আশা কৰা ধৰণে অতি সোনকালে কঠোৰ তপস্যাৰে ব্ৰহ্মাদেৱক সন্তুষ্ট কৰি বৰ লাভ কৰিলে আৰু কুবেৰৰ পৰা কাঢ়ি ল'লে সোণৰ লংকাৰ লগতে পুষ্পক্ৰোধ। যিয়েই নহওক ৰাৱণে ৰাক্ষসসকলৰ সন্মান ঘূৰাই আনিলে। তাৰ পাছত কুবেৰে বিশ্বকৰ্মাক তেওঁৰ বাবে এখন নগৰ নিৰ্মাণ কৰি দিবলৈ অনুৰোধ জনালে। সেই অনুসৰি বিশ্বকৰ্মাই কুবেৰৰ বাবে কৈলাশ পৰ্বতত এটি বিশাল বহল প্ৰাসাদ সাজি দিলে। ধন সম্পদৰ অধীশ্বৰ কুবেৰৰ বসবাসৰ বাবে মন্দৰ পৰ্বতৰ ওপৰত অলকাপুৰী নামে এখন বিতপন নগৰ নিৰ্মাণ কৰে। বিশ্বকৰ্মাই এই অলকাপুৰীতে থাকি কুবেৰে তেওঁৰ অনুচৰ বৰ্গ যক্ষ কিন্নৰী আদিক লৈ নিজৰ কৰ্তব্য পালন কৰি থাকে। সাধাৰণতে বিজয়া দশমী, ধন ত্ৰয়োদশী আৰু দীপাৱলীত কুবেৰৰ যন্ত্ৰৰ পূজা কৰা হয়। বিশ্বাস কৰা হয় যে এই যন্ত্ৰ যাৰ ঘৰত বাকচত থোৱা হয় তেওঁৰ জীৱনত কোনো ধন সম্পদৰ অভাৱ নহয়। কাহিনীটো এইখিনিতে শেষ কৰিলোঁ। ভুল হ'লে শুধৰাই ল'ব। লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।